মিছন APSC AN JEE নামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ 18 অক্টোবৰ 2020 চনত যিটো কুৱেশ্যন পেপাৰ হৈছিল তাৰ জেনেৰেল ষ্টাডিজৰ কুৱেশ্যন পেপাৰখিনি ছেকেণ্ড পাৰ্টটো ইতিমধ্যে মই ফাৰ্ষ্ট পাৰ্টটো আজি আপলোড কৰিছোঁ। যদি আপোনালোকে ভিজিট কৰা নাই আপোনালোকে মোৰ প্লেলিষ্টত গৈ নাইবা ভিডিঅ' ছেকশ্যনত গৈ ভিজিট কৰিলে পাই যাব এই ভিডিঅ'টো, যিটো পাৰ্ট 1 হয়। তাত আমি 50 কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। আজি আমি আনাডাৰ 50 কুৱেশ্যন ডিছকাছ কৰিম আৰু এই কুৱেশ্যন পেপাৰখন সম্পূৰ্ণৰূপে ডিছকাছন পাৰ্টটো সমাপ্ত কৰিম। চ' যদি আপোনালোক পোনপ্ৰথমে এই চেনেলটোত আহিছে বা নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত, কাৰণ মই এই চেনেলটোৰ যোগেদি APSC ৰিলেটেড যিমানবিলাক কুৱেশ্যন পেপাৰ আছে প্ৰত্যেকখন কুৱেশ্যন পেপাৰ ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। চ' আজি আমি ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 51ৰ পৰা। চ' কুৱেশ্যন নম্বৰ 51ত আমাক সুধি আছে select a pair which has same relationship as the given pair. So pain মানে আমি সকলোৱে জানো পেইন মানে যিটো বিষ হয়। ইয়াত আমাক উল্লেখ কৰা নাই কিহৰ কথা কৈছে পেইন। যেতিয়া আমাৰ বেমাৰ হয় বা যেতিয়া আমি শাৰীৰিকভাৱে বা ফিজিকেলি বা মেণ্টেলি যেতিয়া আমি আনহেপ্পি থাকোঁ বা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে, তো তেতিয়া আমি কি কৰোঁ, ছেডেটিভ কিছুমান ইউজ কৰোঁ। ছেডেটিভ ইজ বেচিকেলি পেইন কিলাৰ আচলতে। চ' সেইবিলাকে কি কৰে, পেইনটো আমাৰ কমাই দিয়ে। চ' সেই তাৰ লগত ৰিলেটেড এইকেইটা অপশ্যন দিছে আমাক কমফৰ্ট আৰু ষ্টিমুলেট, গ্ৰীফ এণ্ড কনচলিডেশ্যন, ট্ৰেন্স আৰু নাৰ্কটিক্স, এক্স এণ্ড এক্সট্ৰেকশ্যন। চ' আমি প্ৰত্যেকটোৰ মিনিং জানিব লাগিব। এইটো ছল্ভ কৰাৰ আগতে চাওঁচোন আমি প্ৰত্যেকটোৰ মিনিং কি হয়। চ' ছেডেটিভটো মই কৈছোঁ এ ড্ৰাগ ডেট ক্লেইমছ দ্য প্ৰেজেণ্ট ইজিং এজিটেশ্যন এণ্ড পাৰ্মিটিং শ্লিপ। যাৰ যিটো শ্লিপৰ কাৰণে মেইনলি আমি যাৰ শ্লিপটো নাহে বা বিভিন্ন ধৰণৰ টেনশ্যনৰ কাৰণে সিহঁতৰ কাৰণে কি হয়, কিছুমান ড্ৰাগ আছে যিবিলাক ড্ৰাগৰ দ্বাৰা কি হয় পেচেণ্টটোৰ শ্লিপনেছটো বঢ়াই দিয়ে। চ' পেইনৰ লগত সেইটোক আমাক টাৰ্মত দিছে। চ' আমি নেক্সট অপশ্যনটোত আমাক আছিলে গ্ৰীফ। গ্ৰীফটো কি হয়, গ্ৰীফটো বেচিকেলি নেচাৰেল ৰেছপন্স হয়। এইটো নেচাৰেলি যিটো ৰেছপন্স হয় যেতিয়া আমি কাৰোবাক হেৰুৱাওঁ, লুচিং চামৱান অৰ চামথিং ডেট ইজ ইম্পৰ্টেণ্ট টু ইউ, যিটো আপোনাৰ বাবে ইম্পৰ্টেণ্ট হয়। সিহঁতক যেতিয়া হেৰুৱা যায় তেতিয়া কোনোবা মানুহৰ মাজৰ যিটো মনোভাৱ বা ফিলিংছ আহে বা ইম'শ্যনছ আহে লাইক ছেডনেছ অৰ লনলিনেছ, সেই ইম'শ্যনটোক আমি বেচিকেলি গ্ৰীফ বুলি কওঁ। আৰু এইটো বিভিন্ন ৰিজনৰ কাৰণে আহিব পাৰে। যেতিয়া যদি আপোনাৰ লভাৰ ডাইট হৈ যায় বা ৰিলেশ্যনশ্বিপ শেষ হয় বা আপোনাৰ জবটো হেৰাই যায়, তো তেনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ কাৰণে কিছুমান নেচাৰেলি এজন মানুহ ছেডনেছত থাকে বা ডিপ্ৰেশ্যনত থাকে। চ' সেই প্ৰচেছটোক আমি গ্ৰীফ বুলি কওঁ। আৰু গ্ৰীফৰ লগত আমাক কৈছিলে কনচলিনেশ্যন। কনচলিনেশ্যন ইজ বেচিকেলি কি হয়, এইটো চাইক'লজিকেল কমফৰ্ট। এতিয়া যদি কোনোবাই যদি আমি চাইক'লজিকেলি কমফৰ্ট দিওঁ যে গিভেন টু চামৱান হু হেজ ছাফাৰ্ড চিভিয়াৰ আপছেটিং লছ ছাচ এজ ডেথ অফ লাভ ওৱান। যদি কাৰোবাৰ বিভিন্ন ধৰণৰ সমস্যা আছিলে আৰু সেই সমস্যাটোক যদি কোনোবাই চাইক'লজিকেল কমফৰ্ট দিয়ে, সেই যিটো প্ৰচেছ সেই প্ৰচেছটোক আমি কি কৰোঁ, কনচলেশ্যন বুলি কওঁ। তেনেকৈ আন এটা অপশ্যনো আছিলে আমাৰ টাৰ্ম কমফৰ্ট। কমফৰ্টত কৈছিলে এই ষ্টেট অফ ফিজিকেল ইজ অৰ ফ্ৰীডম ফ্ৰম পেইন, যাৰ পেইন নাই লাইফত বা কনষ্ট্ৰেইন নাই, সেই ষ্টেটটোক আমি কমফৰ্ট বুলি কওঁ। আৰু ষ্টিমুলেটছ মানে কি হয়, ষ্টিমুলেট ইজ এন অভাৰ ৰিচিং টাৰ্ম ডেট কভাৰ্ছ মেইনলি ড্ৰাগছ। এতিয়া ড্ৰাগছকেই ইণ্ডিকেট কৰে, ইনক্লুডিং দ'জ ডেট ইনক্ৰিজ এক্টিভিটি, যিবিলাকে মানুহৰ এক্টিভিটিটো বঢ়াই দিয়ে বা নাৰ্ভাছ ছিষ্টেমটোৰ এক্টিভিটিটো বঢ়াই দিয়ে। আৰু এইবিলাকৰ কিছুমান চিম্পেটিক এফেক্টছ আছে, কিছুমান ৰিয়েকশ্যন হয় এইবিলাক ড্ৰাগছ লোৱাৰ বাবে। সেই প্ৰচেছটোক ষ্টিমুলেণ্টছ বুলি কয়। আৰু ট্ৰেন্স ইজ নাথিং বাট ইট ইজ এ ষ্টেট অফ ছেমি কনচিয়াছনেছ ইন হুইচ এ পাৰ্চন ইজ নট ছেল্ফ এৱাৰ এণ্ড ইজ আইদাৰ অল টুগেদাৰ unresponsive to external stimuli or selectively response in following the direction of the other person. মানে ট্ৰেন্সটো হৈছে এনেকুৱা এটা ছেমি কনচিয়াছ মাইণ্ডত এনেকুৱা এটা আহি যায় য'ত যিজনে ডাইৰেক্ট কৰে সেইজনৰ কথা যেতিয়া শুনা হয় বা সেইজনৰ ওপৰেদি যেতিয়া চলা হয় এজন মানুহ, নিজে নিজৰ দৃষ্টিভংগীৰে যেতিয়া নচলা হয়, চ' সেইটোক আমি ট্ৰেন্স বুলি কওঁ। এণ্ড নেক্সট আমাক কৈছে ডাৰ্ক। আৰু এটা আছিলে আমাৰ ট্ৰেন্সৰ লগত আছিলে নাৰ্কটিক্স। চ' নাৰ্কটিক্সটো কি হয়, নাৰ্কটিক্স ইজ বেচিকেলি এ ড্ৰাগ, অ'কে, ডেট স্মল ডাজ দ্য চেন্স, যিটোৱে আমাৰ চেন্সটো কমাই দিয়ে, পেইনটো ৰিলিভ কৰে, চ' শ্লিপনেছটো বঢ়াই দিয়ে। সেই প্ৰচেছটোক আমি নাৰ্কটিক বুলি কওঁ। আৰু এইটো এটা এডিকশ্যন টাইপৰে হয়। তাত কিছুমান ইলিগেল মেডিচাইন লাইক মৰফিন এইবিলাকো
নাৰ্কটিকৰ আণ্ডাৰত আহে যেনে এছটো আমি জানো এছ ইজ নাথিং বাট এ কণ্টিনিউৱাছ প্ৰলং ড'ল পেইন যদি এটা লং টাৰ্মৰ কাৰণে আমি যদি এটা পেইন পাই থাকোঁ বডিত ডেট ইজ নন আৰু এক্সট্ৰেকশ্যন হৈছে কিবা এটা আঁতৰোৱা দ্য প্ৰচেছ অফ ৰিমুভিং চামথিং চ' সেই গোটেইকেইটা অপশ্যন যদি আপোনালোকে চায় চ' আমি কাৰেক্ট কনচেপ্টটো পাই যাম যিটো ইয়াৰ লগত ৰিলেটেড হয় বহু পৰিমাণে ডেট ইজ গ্ৰীফ আৰু কনচলিনেশ্যন অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 52 সুধিছে হুইচ নাম্বাৰ উইল কাম নেক্সট টু দ্য গিভেন চিৰিজ কোনটো নাম্বাৰ আহিব নেক্সট টু দ্য গিভেন চিৰিজ চ' আমাৰ কোনটো নাম্বাৰ আহিব যদি সোধা যায় তো প্ৰথমটো 6 আছে তাৰপিছত 12 আছে তাৰপৰা 20 আছে তাৰপৰা 30 আছে আমি চিম্পলি ডিফাৰেঞ্চটো চাম 6ৰ পৰা 12 হ'লে ডিফাৰেঞ্চটো 6 আছে 6 যদি এড কৰোঁ 12 পাম 12ৰ পৰা 20লৈ ডিফাৰেঞ্চটো 8 আছে ৰাইট তেতিয়া 20ৰ পৰা 30লৈকে ডিফাৰেঞ্চটো 10 আছে চ' নেক্সটৰ ডিফাৰেঞ্চটো কিমান হ'ব 6 তাৰপিছত 8 বাঢ়িলে তাৰপিছত 10 আহিলে তাৰপিছত নেক্সটৰ ডিফাৰেঞ্চটো আমাৰ হ'ব 12 চ' 30 + 12 ইজ নাথিং বাট 42 okay so option B is the correct answer question number 53 to this the average salary of a skilled employee in a firm is 500 okay আৰু ফাৰ্মৰ স্কিল এমপ্লয়ৰ কাৰণে যেটো স্যালাৰি হয় তো 500 দিয়া আছে পাৰ পারসন আৰু আনস্কিলৰ কাৰণে 420 দিয়া আছে আৰু সিহঁতৰ মাজৰ সিহঁতক যদি এভাৰেজ হিচাপে লওঁ that is আমি যদি একেলগে স্কিলড আৰু আনস্কিল এমপ্লয় কনসিডাৰ কৰো তেতিয়া সিহঁতৰ যেটো salary হয় এটো 50 হয় then 500 হয় then the percentage of skill employee so আমাক সুধিছে skill employee percentage কিমান আছে so আমি কৰি চাম কি আহে आंसर আমাক দিয়া আছে এভাৰেজ salary আমি জানো এভাৰেজ salary is nothing but এভাৰেজ salary মানে আমাৰ কি হয় total salary divided by number of employee okay number of employee total salary লগত number of employee যদি আমি ডিভাইড কৰো তেতিয়া এভাৰেজ salary পাম আমাৰ কোৱেশ্চনত দিয়া আছে সিহঁতৰ যেটো এভাৰেজ salary 500 সো আমি ধৰিলো number of employee to আমাৰ t হয় suppose I am assuming number of employees 3 so total salary to আমি কিমান পাই যাম total salary is nothing but 500 into t right total salary আমি t to এফালে লৈ গলো so total salary is nothing but 500 into 3 okay তাৰ পিছত আমাক কৈছে নাম্বাৰ অফ স্কিল এমপ্লয় আমাৰ ই আছে সাপোজ আমি নাম্বাৰ অফ স্কিল এমপ্লয় যদি আমি ই বুলি ধৰো আৰু আনস্কিল এমপ্লয় আমি যদি s বুলি ধৰো then s is nothing but total minus skill employee that is e now salary of skill employee কিমান হ'ব আমাৰ skill employee salary আমাক দিয়া আছিল 500 so skill employee salary to হ'ব skill employee skill employee salary to আমাৰ হয় কিমান আমাক কোৱেশ্চনত দিয়া আছে টোটাল কিমান স্কিল এমপ্লয় আছে আমাৰ কোৱেশ্চনত দিয়া আছে স্কিল এমপ্লয় আমাৰ আছে 500 500 আছিল পাৰ পারসনৰ কাৰণে ওকে আৰু আনস্কিলৰ কাৰণে 420 আছিল সো 500 into total আমাৰ নাম্বাৰ অফ এমপ্লয় আছে স্কিল এমপ্লয় ই আমি এটো এজুম কৰিছিলো আৰু আনস্কিলৰ কাৰণে আনস্কিল এমপ্লয় স্যালাৰি কিমান হৈ যাব আনস্কিল এমপ্লয়ৰ স্যালাৰিটো হৈ যাব আমাৰ 420 আছিল যেহেতু per person আৰু আমাৰ টোটাল আছে t minus e okay now আমি টোটাল স্যালাৰিটো 500 t বুলি জানো right আৰু আমাৰ স্কিলৰ স্যালাৰি আছিল 500 t আনস্কিলৰ স্যালাৰি আছিল 420 t minus e so আমি দুইটা ইকুৱেট কৰিব পাৰো because these are nothing but total salary দুইটা যদি সামেশন কৰো so 500 t আমি এটা ইকুৱেশনৰ পৰা পাইছিলো আৰু আনটো ইকুৱেশনৰ পৰা আমি পালো ইহত দুটাৰ সামেশন স্কিল আৰু আনস্কিলৰ সামেশন that is 500 e আহিলে plus 420 t minus e because আমাৰ unskilled labor কিমান আছিল t minus e so 420 t minus 420 e right so 500 ৰ পৰা 420 t গল 80 t হৈ গল আমাৰ আৰু 500 ৰ পৰা minus 420 e হৈ গল so আমি পাই গলো 80 right
80 আমাক বেসিক্যালি লাগে আমাক কোৱেশ্চনত কি সুধি আছিল আমাক কোৱেশ্চনত সুধি আছিল যে the percentage of skill employed মানে total skill employed percentage to লাগে with respect to total employee মানে E by T ratio to আমাক লাগে so আমি 80 cancel যাব so আমি পাই গলো 1 so আমি যদি percentage ত convert কৰো we will get 100% right because 1 into 100 is nothing but 100% so our answer to কিমান হৈ যাব 100% হ'ব that means E ratio skill employer যেটো ratio হ'ব with respect to total it is 100% okay so our correct option to হৈ যাব 100 but yet কোনো option নাই 100 or so your answer to 100 হ'ব okay question number 54 ত আমাক সুধিছে internet service in India was started by BSNL BSNL এ যেটো internet service start কৰিছিল হেতু আমাৰ 15 August 1995 ত কৰিছিল 15 August 1995 ত কৰিছিল next আমাক সুধিছে if the number are 28% and 78% of a third number what percentage is the first number of the second number okay so আমাৰ first conditionত কি কৈছে আমাৰ first conditionত কৈছে suppose এটা নম্বৰ আছে ই কি হয় 28% 28% of কিমান হয় suppose আন এটা নম্বৰ z ৰ হয় second conditionত কৈছে y আন এটা নম্বৰ হয় ই 78% হয় 78% of আন এটা নম্বৰ হয় এটো হৈছে z so আমাক সুধিছে x আৰু y ৰ মাজত কিমান ৰিলেচন টো কিমান মানে x টো কিমান পাৰ্চেন্টেজ হয় y so x is equal to nothing but 28% z ৰ জায়গাত আমি ইয়াৰ পৰা উলিয়াই দিও so 78% টো আমি 28 z ৰ জায়গাত আমি লিখি দিব পাৰো z ৰ জায়গাত আমি কিমান লিখিব পাৰো y by 78 right so তেতিয়া আমি হিহতৰ মাজৰ ৰিলেচনটো পাই যাম আৰু আপোনালোকে যদি এটো কৰি চাই 0.35 পাম 0.35 of y মানে 35% option C is the correct answer next 57 ত দিছে if 1/3 and 1/4 of a number is 15 1/3 of 1/4 of a number suppose x the number is equal to 15 so তেতিয়া আমি x ৰ ভ্যালুটো পাই যাম 15 into 12 কৰিলে আমি পাই যাম x ৰ ভ্যালুটো 180 এতিয়া আমাক লাগে 310 of the that number 310 of x 310 of x is 310 of 180 so আমি cancel যাব 0 0 cancel যাব 18 into 3 so we'll get 54 so option D is the correct answer okay question 58 ত হৈছে optimistic মানে আশাবাদী আৰু optimistic is cheerful to happy আশাবাদী মানুহ সদায় সুখী থাকে yes so it is if যদি optimistic to আমাৰ cheerful ৰ লগত ৰিজেক্ট হয় ৰিলেটেড হয় then pessimistic to কি হ'ব pessimistic মানে নিৰাশাবাদী সদায় কি থাকে লাইফত নিৰাশা থাকে that is gloomy and এটা meaning হৈছে ডাল or নিৰাশা question number 59 is the biggest island of India the biggest island of Indian Ocean is so Indian Ocean or যেটো biggest island হয় এটা আমাৰ Madagascar হয় Madagascar question number 62 is which one of the following is the busiest ocean trade route so North Atlantic is the busiest ocean trade route where is Ras Tanura oil refinery is located মনত ৰাখিব Saudi Arabত Ras Tanura oil refinery to related হয় আৰু এটো always হয় Saudi Arabia ভিতৰত question number 62 সুধিছে which one of the following natural hazard is responsible for causing high human disaster মনত ৰাখিব tsunami 63 দিছে Dukan places is located between Dukan places to আমাৰ located হয় South and Little Andaman question number 64 দিছে in which part of the eye are blind spot and yellow spot are found মনত ৰাখিব retina blind spot আৰু yellow spot পোৱা যায় question number 65 দিছে who among the following was regarded by the Mahatma Gandhi as his political guru Mahatma Gandhiৰ political guru হিচাপে Gopal Krishna Gokhale পোৱা যায় আৰু Gopal Krishna Gokhale লৈ এখন কিতাপো লিখিছিল Mahatma Gandhiয়ে আৰু কিতাপখনৰ নাম আছিল Gokhale the political guru আৰু এখন Mahatma Gandhiয়ে নিজে লিখিছিল so option D is the correct answer
66 সুধিছে দ্য কৰ্লিছ ইফেক্ট ইজ প্ৰডিউচ কৰ্লিছ ইফেক্টটো কেতিয়া হয় যেতিয়া আৰ্থৰ ৰোটেশ্যনৰ কাৰণে হয় অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন 67 সুধিছে অন হুইচ প্লেনেট উড ওৱান উইটনেছ ছানৰাইজ ইন দ্য ৱেষ্ট কোনটো প্লেনেটত ছানৰাইজটো আমাৰ পশ্চিম ফালে হয় ডেট ইজ ইন ভেনাছ শুক্ৰ কুৱেশ্যন নম্বৰ 68 সুধিছে দ্য লিডিং প্ৰডিউচাৰ অফ গ'ল্ড ইন দ্য ৱৰ্ল্ডত গ'ল্ডৰ লিডিং প্ৰডিউচাৰ হৈছে চাইনা কুৱেশ্যন নম্বৰ 69 সুধিছে দ্য টাৰ্ম লংগিটিউডিনেল এণ্ড লেটিটিউড আৰ ইন্ট্ৰডিউচ মনত ৰাখিব এইটো প্ৰথমে ইন্ট্ৰডিউচ কৰিছিল এৰেষ্টথেনেছ কুৱেশ্যন নম্বৰ 78 সুধিছে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন ইণ্ডিয়াৰ আইলেণ্ড ইন এৰিয়া ৱাইজ কোনটো চবতকৈ লাৰ্জেষ্ট আইলেণ্ড হয় বৰ্নেৰো ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড কুৱেশ্যন নম্বৰ 71 হৈছে ইন মেগা চিটিজ ইন ইণ্ডিয়া দ্য ডমিনেণ্ট চ'ৰ্চ অফ এয়াৰ পলিউশ্যনৰ ডমিনেণ্ট চ'ৰ্চটো আমাৰ বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত ডেট ইজ কমাৰ্চিয়েল ছেক্টৰ কুৱেশ্যন নম্বৰ 72 হৈছে দ্য লাৰ্জ প্ৰভেন ক্ৰুড অইল ৰিজাৰ্ভ অফ দ্য ৱৰ্ল্ড লাইজ ইন চ' অইল ৰিজাৰ্ভটো আমাৰ আছে ক্ৰুড অইলৰ সেইটো ভেনেজুৱেলাত আছে কুৱেশ্যন নম্বৰ 73 হৈছে দ্য ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন আছাম ৱাজ এষ্টাব্লিছ ফাৰ্ষ্ট অইল ৰিফাইনেৰী যিটো আমাৰ ছেট আপ কৰিছিল অইল ৰিফাইনেৰী সেইটো 1901 চনত এষ্টাব্লিছ কৰা হৈছিল চ' এইটো কনফিউজন নহ'ব 1889 চনত ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিল বাট যিটো অইল ছেট আপ বা ৰিফাইনেৰী ছেট আপ সেইটো 1901 চনতহে হৈছিল কুৱেশ্যন নম্বৰ 74 দিছে হুইচ অফ দ্য ফলোইং ইজ নট এ অইল ফিল্ড বাকী নাহৰকটীয়া মৰাণ গেলেকী দিজ অল আৰ অইল ফিল্ড বাট লিডো ইজ নট এ অইল ফিল্ড অপশ্যন 75 হৈছে দ্য বিগেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰৰ যিটো বিগেষ্ট ট্ৰিবিউটৰী সেইটো সোৱণশিৰি বেচিকেলি অৰুণাচল আৰু লখিমপুৰৰ সীমামূৰীয়া হয় চ' এই অঞ্চল হিমামূৰীয়া এখন নদী হয় আৰু সেই নদীখন হৈছে সোৱণশিৰি আৰু এইখনেই হৈছে ব্ৰহ্মপুত্ৰৰ চবতকৈ ডাঙৰ ট্ৰিবিউটৰী 76 হৈছে হুইচ অফ দ্য ফলোইং ডাজ নট কাম আণ্ডাৰ GST মনত ৰাখিব GSTৰ কিছুমান ক্ষেত্ৰত GST লাগু নহয় আৰু সেইটো হৈছে এটা হৈছে এলকহল ফৰ হিউমেন কনজাম্পশ্যন কেতিয়াবা এই অপশ্যনটো নাথাকে চ' এই অপশ্যনটো নাথাকিলে আন এটা ইয়াৰ সলনি বেলেগ এটা অপশ্যন দিয়ে কাৰণ দুটা প্ৰডাক্টেই GST ইনক্লুডেড নহয় এটা হৈছে এলকহল ফৰ হিউমেন কনজাম্পশ্যন আৰু আনটো হৈছে প্ৰেক্ট'কেমিকেলছ মানে অইল বা তেলৰ লগত ৰিলেটেড যিবিলাক আছে সেইবিলাক GST আণ্ডাৰত নাহে ডেট ইজ প্ৰেক্ট'কেমিকেলছ these are not under GST so alcohol and petrochemicals are not under GST question number 77 দিছে which 77 which among the following state did not record the formation of maximum coalition government between 1967 and 71 সংযুক্ত গভৰ্ণমেণ্ট বহুখন ৰেকৰ্ড সংখ্যক সংযুক্ত গভৰ্ণমেণ্ট প্ৰতিষ্ঠা হৈছিল বিহাৰত বহুদলীয় চৰকাৰ হৈ থাকে প্ৰায় বিভিন্ন দলে জোট বন্ধন কৰি পেলাই বিহাৰত ইলেকশ্যনত জয় হয় 1967 পৰা 1971 চনতো বিহাৰত সৰ্বোচ্চ বহুদলীয় পাৰ্টিয়ে গভৰ্ণমেণ্টখন ফৰ্ম কৰিছিল Question number 78 সুধিছে which among the following appointed by the government can be removed by the president of India মনত ৰাখিব APSCৰ বা তেনেধৰণৰ ষ্টেট পাব্লিক সাৰ্ভিস কমিশনৰ যিসকল হেড হয় সেইসকলক যদিও গভৰ্ণৰে এপইন্টমেন্ট কৰে বা গভৰ্ণমেন্টৰ সাক্ষাতত এপইন্টমেন্ট হয় তথাপি তেখেতক ডাইৰেক্টলি ৰিমুভ কৰিব নোৱাৰে আৰু সেই ৰিমুভৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লাগে ৰিসেন্টলি ৰাকেশ পাল যেতিয়া আমাৰ APSCৰ চেয়াৰমেন আছিল তেখেতকো ৰিমুভ কৰিবলৈ প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ হস্তাক্ষৰৰ যোগেদিহে ৰিমুভ কৰিব পৰা গৈছিল গভৰ্ণৰে জাস্ট ৰিকুৱেষ্টহে কৰিব পাৰে বাট ৰিমুভ কৰাৰ যিটো অথৰিটি সেই অথৰিটিটো নাছিল Question number 79 সুধিছে the provision regarding panchayat and municipality was made in the year of the Indian constitution in which year so 1993 চনত Question number 80 সুধিছে how many seats are reserved for Lok Sabha in scheduled caste আগতে 79 seats reserve আছিল but recent এটা সংশোধনৰ জৰিয়তে 84 টা seats কি কৰিছে scheduled caste মানে SC community কাৰণে এৰি দিয়া হৈছে Question number 81 সুধিছে which the system of panchayati rajৰ যেটো system হেতু state listত হে include কৰা আছে okay Question number 82 সুধিছে which among the following union territory has a judicial commissioner মনত ৰাখিব দমন আৰু দিউ যদিও ইউনিয়ন টেৰিটৰি হয় তথাপি ইহঁতৰ কি হয় জুডিশিয়াল কমিশনাৰ আছে Question number 83 সুধিছে which of the following high court has the territorial jurisdiction over Andaman and Nicobar Island Andaman আৰু Nicobar Islandৰ যিখিনি জুডিশিয়াল কথা হেখিনি সুৱাচিতা কৰিবলৈ কলকাতা হাই কোৰ্টক দায়িত্ব দিয়া হৈছে অপচন বি Question number 84 which article of Indian constitution empowers the parliament to legislate on a subject of state list মনত ৰাখিব 249 পাই হৈ থাকে state legislate parliamentor যেটো legislate
legislate hetu ki kore state listed article 249 under ahe 85 ত দিছে which article of the Indian constitution empowers the president to consult supreme court mone rakhibo article 143 ki kore president to consult the supreme court okay question number 86 is as a non member who can participate in the proceeding of either house of parliament so jodio member no hoy attorney general that is chief legal advisor তেওঁ কি হয় তেওঁ যদিও লোকসভাৰ মেম্বাৰ্স নহয় তথাপিও তেখেতে পাৰ্লিয়ামেন্টৰ ৰাজ্যসভা হওক বা লোকসভা হওক সিহঁতৰ মিটিংত অংশীদাৰ কৰিব পাৰে বাট এটা কথা মন কৰিব তেওঁ কোনো ধৰণৰ ইলেকশ্যনত অংশগ্ৰহণ কৰিব নোৱাৰে সাপোজ আমি যদি ৰাজ্যসভাৰ কাৰণে যেতিয়া ইলেকশ্যন হয় হেতু টাইমত এন্টৰ্নি জেনেৰেলে অংশগ্ৰহণে কৰিব পাৰে বাট তেওঁ ভোট দিব নোৱাৰে জাস্ট তেওঁ এটেন্ড কৰিব পাৰে ওকে question number 87 ত দিছে the form of oath of an office for a minister for a union of India is enshrined in মনে ৰাখিব এটো থাৰ্ড শিডিউলত আছে 88 এটো পাই হদি থাকে সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ হে শব্দটো কেতিয়া এড কৰা হৈছিল কোনটো এমেন্ডমেন্টৰ জৰিয়তে 42 question number 89 ত দিছে a high court judge address his letter of resignation high court or jijon judge hoy tekhete nijor letter of resignation to president ok dia na ki chief justice okay question number 92 is which one of the following state has guaranteed Sanskrit language the status of second official language in the states manot rakhibo uttarakhand Sanskrit language to ko ki korise ihotor second language or status dise 91 to this the existence of a parallel economy or black money parallel economy or black money existence hoy jetia make the monetary policy less effective hoy jetia monetary policy bilak useless hoy jay by effectiveness to komi hai tetia black money existence ahi jay question number 92 hoise which of the sector of Indian economy contributes large GDP eto a controversial question ha bohote bhabe je primary sector e ki kore primary sector মানে agriculture sector ওপৰতে ইন্ডিয়ান ইকোনমিটো বেসিস হয় আৰু সকলে বিলিভ কৰে হেতুৱে হ'ব লাগে বুলি বাট primary sector নহয় primary sector এ only 17% ইকোনমি হে contributes কৰে for Indian GDP secondary sector এও নকৰে secondary sector basically industry বিলাক থাকে সেই industry বিলাকও basically agriculture কে অলপ বেছি আগ বহাই জিডিপি লে ইন্ডিয়ান ইকোনমি লে ইন্ডাস্ট্রিয়াল সেক্টর বিলাকে যেটো আমি সেকেন্ডারি সেক্টর বুলি কও বা ইহতি সর্বোচ্চ সেকেন্ডারি সেক্টরতে জিডিপি লে আগ নবহাই বাট টারশারি যেটো কয় টারশারি মানে জিবিলাক সার্ভিস সেক্টরটো বুজায় সার্ভিস সেক্টরে কি কৰে ভাৰতৰ জিডিপি টোৰ মূলত যেটো জিডিপিৰ ড্রাইভিং ফোর্স বুলি যদি আমি কব খুজো দেন টারশারি সেক্টরটি হ'ব যত আমি আমাৰ এমপ্লয়মেন্ট বা সার্ভিস সেক্টৰৰ ওপৰতে ভাৰতৰ যেটো গ্ৰস ডোমেস্টিক প্ৰডাক্ট এটো বেসিস কৰে question number 93 দিছে who decide the rate of interest of saving bank deposit মনত ৰাখিব এইবিলাক সদায় RBI কৰে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া ডিসাইড কৰে question number 94 দিছে which of the following taxes is levied by the union and collected and appropriated by the state মনত ৰাখিব stamp duty question number 95 money laundering normally involves all of the above that is placement of fund layering of funds integration of fund question number 96 is who wrote the famous drama Nil Darpan which depicted the agency of indigo cultivators and brutality of the planners so he famous drama kon kune likhise jikhonor naam ase Nil Darpan je indigenous cultivators bilak khetiok bilakor সমস্যা bilakok প্ৰদৰ্শন কৰে আৰু এখন বেঙ্গলী ড্ৰামা হয় আৰু এখন লিখিছিল দীনবন্ধু মিত্ৰই নীল দৰ্পণ ইজ ৰিটেন বাই দীনবন্ধু মিত্ৰ ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন পায়ে হদি থাকে 97 ত হদি আছে দা কনসেপ্ট অফ ইকোনমিক প্ল্যানিং অফ ইন্ডিয়া ইজ ডিৰাইভড ফ্ৰম হুইচ কান্ট্ৰি মনত ৰাখিব সো ইকোনমিক প্ল্যানিং খিনি পায় USSR ৰ পৰা লয় বুলি কোৱা হয় দ্যাট ইজ ইউনাইটেড সোভিয়েট ইউনিয়ন অফ Russia basically Russia pura loa hoy so option C question number 98 to this the Indian economy is characterized by Indian economy to character kora hoy predominant of agriculture hoy hetu low per capita income massive unemployment ei guti eta samasya ase so all of above question number 98 9 is how much percentage of banks deposit does not bank hold as a case so 15%
question number 100 mod word was related to value added text value added text হিসাবে mod word to added কৰা ইয়াৰ ভাতটো আছে এই ভাতটোৱে আসলে value added text বুজায় so question 100 ৰ question আমি ডিসকাস কৰিলো that is APSC যিখন পাবলিক হেলথ ইঞ্জিনিয়াৰিং ৰ পেপাৰ আছিল তাৰ জেনাৰেল ষ্টাডিজ সেকশনটো আপোনালোকে যদি টেকনিক্যাল লাইনৰ যেটো এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ question পেপাৰ এই একেটা এক্সামৰে লাগে তেন আপোনালোকে মোৰ প্লেলিষ্ট ভিজিট কৰিব চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ